নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোক সকলোকে মই বিকাশ ত্ৰিনাথে আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। অলপতে হৈ যোৱা আসাম পুলিচ এছআই এক্সামৰ লিক পেপাৰখনৰ নিউমেৰিকেল এপ্টিটিউড কুৱেশ্যনছখিনি আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। আহক আমি পলম নকৰোঁ, কিন্তু তাৰ আগতে যিসকলে আজি প্ৰথম চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ ছ'চিয়েল প্লেটফৰ্ম আছে, তাতে আপোনালোকে যদি এতিয়াও জইন নাই হোৱা তেনেহ'লে এইকেইটা ছ'চিয়েল প্লেটফৰ্মত আপোনালোকে জইন হ'ব পাৰে। টেলিগ্ৰামত জইন হ'ব, তাতে ভিডিঅ'বোৰৰ PDF-বোৰ পাব। তো প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। ফাদাৰ্ছ এজ ইজ 4 times অফ হিজ ছানছ এজ। মানে কি, দেউতাকৰ পিতৃৰ বয়সটো পুত্ৰৰ বয়সতকৈ 4 গুণ। ঠিক আছে। আফটাৰ 8 years হি উড বি 2.5 times অফ হিজ ছানছ এজ। 8 বছৰ পিছত পিতৃ, ঠিক আছে, পিতৃ পুতেকতকৈ 2.5 times হ'বগৈ। ঠিক আছে, আমি কৰিম ইয়াতে, তেতিয়া আমি আৰু ভালকৈ বুজিম। আফটাৰ ফাৰ্ডাৰ 8 years হাউ মেনি টাইমছ উইল বি ফাদাৰ্ছ এজ টু হিজ ছানছ। তো আৰু 8 বছৰৰ পিছত তেওঁলোকৰ মানে বয়সৰ যিটো অনুপাত আচলতে কিমান গুণ হ'ব, প্ৰশ্নটো সেইটো আচলতে। আহক বুজিবলৈ চেষ্টা কৰোঁ। তো আমি ধৰি লৈছোঁ এইটো পিতৃ আৰু এইটো ছান। ঠিক আছে। তো প্ৰশ্ন কৈছে যে ফাদাৰ্ছ এজ ইজ 4 times অফ হিজ ছানছ এজ। মানে কি, পুতেকৰ বয়স যদি আমি এগুণ বুলি ধৰোঁ তেনে বাপেকৰ বয়স 4 গুণ। ঠিক আছে, 4 গুণ। আফটাৰ 8 years হি উড বি 2.5 times। মানে 8 বছৰৰ পিছত পুতেকৰ যদি এগুণ হয় তেন্তে বাপেকৰ 2.5 ক'ৰ পৰা আহিলে, 2.5 বুলি কৈছে নাই, 2.5 মানে কি 2.5 times, মানে কি 2.5 গুণ হৈ যায়। আচ্ছা, ইয়াতে আমাৰ যিহেতু দশমিক আহি গ'ল, তো এটা কাম কৰোঁ, আমি ইয়াৰ লগত 2 পূৰণ কৰি দিওঁ আৰু ইয়াৰ লগত 2 পূৰণ কৰি দিওঁ, তেতিয়া বস্তুটো অকণমান ছিম্প্লিফাইড হৈ যাব। তো ইয়াত কিমান হৈ যাব, 5 আহি যাব আৰু এইফালে 2 গুণ 2 হৈ যাব। ঠিক আছে, আমি এইটো মূৰ্চি দিছোঁ। এই কাহিনীটো হৈছে কেতিয়া, 8 বছৰ পিছত হৈছে, নহয় জানো? ঠিক আছে। এতিয়া চাওক ইহঁতৰ যিটো ডিফাৰেঞ্চ, ঠিক আছে, এই ডিফাৰেঞ্চটো চাওক, 1 আৰু 2 মাজত ডিফাৰেঞ্চ কিমান, 1। 4 আৰু 5ৰ মাজত ডিফাৰেঞ্চ কিমান, 1। আমি কি বুজিলোঁ, আমি বুজি পালোঁ যে এই অনুপাত মানে কি ডিফাৰেঞ্চটো সমান হৈ আছে, আৰু যেতিয়া ডিফাৰেঞ্চটো সমান হৈ থাকে আমাৰ একো আপত্তি নাথাকে। আৰু ইয়াত ডিফাৰেঞ্চটো আমাৰ 1 হৈ আছে, আৰু সেই 1টোৱে কি হয়, 8 বছৰৰ কথা কৈ আছে। ঠিক আছে, কাৰণ কৈছে না আফটাৰ 8 years, গতিকে 8 বছৰ পিছত এইটো হৈছে। মানে কি, ইয়াত আমাৰ ইয়াতটোতো 1 বছৰ ডিফাৰেঞ্চ এটা আহি আছে, আৰু সেই 1ৰ ভেলুটো আচলতে 8ৰ লগত সমান। এতিয়া চাওক 1ৰ ভেলু 8 হয়, গতিকে 8 × 5 = 40। ঠিক তেনেকৈ 8 × 2 = 16, অৰ্থাৎ তেওঁলোকৰ যিটো বয়স 8 বছৰ পিছত হৈ আছে এইটো 40 বছৰ আৰু 16 বছৰ। এতিয়া প্ৰশ্ন কৈছে আফটাৰ ফাৰ্ডাৰ 8 years, মানে আৰু 8 বছৰ পিছত, আৰু 8 বছৰৰ পিছত কিমান হ'ব বয়স, এওঁৰ বয়স হৈ যাব 48 years, নহয় জানো? আৰু এওঁৰ বয়স হৈ যাব 8 × 16 = 24 years। অ'কে, ঠিক আছে। তো এতিয়া চাওক এতিয়া কিমান গুণ হ'ল, এতিয়া পিতৃৰ বয়সটো পুতেকৰ কিমান গুণ হ'ল, আপুনি যদি চাই 24 × 2 = 48, অৰ্থাৎ পিতৃৰ বয়স পুতেকৰ এবাৰ 2 গুণ হৈ গ'ল। ঠিক আছে। দ্বিতীয় প্ৰশ্নলৈ আহিছোঁ। পাইপ A and B কেন ফিল এ টেংক ইন 8 and 24 hours ৰেচপেক্টিভলি। মানে কি, A পাইপে ধৰি লওক এটা টেংকি 8 ঘণ্টাত আৰু B পাইপে টেংকিটো 24 ঘণ্টাত ফিল কৰিব পাৰে। পাইপ C কেন এমটি ইট ইন 12 hours, আৰু C পাইপে সেই টেংকটো 12 ঘণ্টাত নিগেটিভত, ঠিক আছে, ঋণাত্মক দিশত ই কাম কৰিব, 12 ঘণ্টাত ই খালী কৰিব পাৰে। ঠিক আছে। এতিয়া কৈছে ইফ 3 pipes are open together, যদি 3টা পাইপ মই যদি খুলি থওঁ তেনেহ'লে গোটেই টেংকটো কিমান সময়ত ভৰ্তি হ'ব। আমি কি কৰোঁ এনেধৰণৰ ক্ষেত্ৰত, আমি এনেধৰণৰ প্ৰশ্ন আহিলে আমি কি কৰোঁ, ইয়াৰ লসাগুটো লৈ লওঁ, গোটেইকেইটাৰ লসাগু কিমান হ'ব। আমি গম পাইছোঁ যে লসাগু কিমান হ'ব, 24। মোৰ এটা ভিডিঅ' আছে, তাতে টাইম এণ্ড ৱৰ্কৰ কথা আলোচনা কৰা হৈছিলে, আৰু তাৰ লগত প্ৰায় একেই, পাইপ এণ্ড চিষ্টাৰ্ণ আৰু টাইম এণ্ড ৱৰ্ক অলমষ্ট একেই হয়। তো এতিয়া চাওক 24, আমাৰ ধৰি ল'লোঁ, আমি আমাৰ যিটো টেংকিৰ কথা কৈ আছোঁ সেইটোত ধৰি লওক 24 লিটাৰ পানী ধৰে। ঠিক আছে, মাত্ৰ 24 লিটাৰ ধৰে। তো এ কি কৰে, এ যিহেতু 8 ঘণ্টাত ফিল কৰিব পাৰে, তেনেহ'লে প্ৰতি ঘণ্টাত সি কিমান লিটাৰকৈ ভৰ্তি কৰি আছে পানী, বুজিব পাৰিছে? যদি 8 ঘণ্টাত এই পাইপটোৱে 24 লিটাৰ পানী ভৰাব পাৰে, তেনেহ'লে এঘণ্টাত 3 লিটাৰকৈ ভৰ্তি কৰিব লাগিব, তেতিয়াহে 8 × 3 = 24 হ'ব। আৰু বি পাইপে যিহেতু 24 ঘণ্টালৈ 24 লিটাৰ টেংকিটো ফুল কৰিবলৈ কাৰণে, তেনে প্ৰতি ঘণ্টাত 1 লিটাৰকৈ ভৰ্তি কৰি আছে। আৰু চিয়ে কি কৰে, 12 ঘণ্টাত গোটেই টেংকটোক খালী কৰি দিব পাৰে। চিয়ে গোটেই টেংকটো 12 ঘণ্টাত খালী কৰিব পাৰে, যিহেতু তাত 24 লিটাৰ আছে, 12 ঘণ্টাত খালী কৰে, গতিকে এঘণ্টাত সি বা এই পাইপটোৱে 2 লিটাৰকৈ খালী কৰে। ঠিক আছে। এতিয়া মোক এটা কথা কওক
যে A প্লাছ B প্লাছ C মই যদি গোটেইকেইটা টেংক খুলি দিওঁ তেনেহ'লে আল্টিমেটলি সিহঁতে কিমান ফিল কৰিব পাৰিব এতিয়া চাওক ই যদি এঘণ্টাত 3 লিটাৰ ফিল কৰিছে ই এঘণ্টাত 1 লিটাৰ ফিল কৰিছে আৰু ই এঘণ্টাত 2 লিটাৰ উলিয়াই দিছে মানে কি আল্টিমেটলি 3 × 4 4 × 2 মানে কি এঘণ্টাত মোৰ মাত্ৰ 2 লিটাৰহে ফিল হৈ আছে নহয় জানো তেনেহ'লে গোটেই টেংকিটো মানে কি 24 লিটাৰ টেংকিটো পূৰ্ণ কৰিবলৈ কাৰণে যেহেতু এঘণ্টাত 2 লিটাৰকেহে ফিল হয় তেনেহ'লে মোক 12 ঘণ্টা লাগিব নহয় জানো আৰু 12টো কেনেকৈ পালোঁ বেলেগ একো নহয় 24 আছিলে গোটেই টেংকিটোৰ কেপাচিটি আৰু তাক আমি এঘণ্টাত যেহেতু 2 লিটাৰকে ফিল হয়গৈ আপোনালোকে ইয়াত চালেই হ'ল 3 × 4 4 × 2 গ'লে 2 যেহেতু নিগেটিভত হৈছে সেইকাৰণে মাইনাছত কৈছোঁ কাৰণ কি খালী কৰে গতিকে আমি 2ৰে হৰণ কৰিলে আমি এনচাৰটো পাই যাম অৰ্থাৎ কিমান হ'ব 12 ঘণ্টা 12 ঘণ্টাত গোটেই টেংকটো পূৰ কৰিব যদিহে এই তিনিটা পাইপ অপেন হৈ থাকে তৃতীয় প্ৰশ্নলৈ আহিছোঁ এ ট্ৰেইন পাছ এ প'ল ইন 15 ছেকেণ্ড and a platform of 100 meter long in 25 seconds. The length of train is what? Okay. প্ৰশ্নটোত কি কৈছে এখন ট্ৰেইন আৰু সেই ট্ৰেইনখনে এটা পোল মানে কি খুঁটা এটা ঠিক আছে খুঁটা মানে কি যাৰ ধৰি লওক কোনো ধৰণৰ দৈৰ্ঘ্য নাই দৈৰ্ঘ্য মানে কি মই বহলৰ অৰ্থত কৈছোঁ ঠিক আছে আৰু আনহাতে আচ্ছা সেই পোলটো ট্ৰেইনখনে 15 ছেকেণ্ডত পাৰ কৰে ঠিক আছে আৰু ট্ৰেইনে যেতিয়া এটা পোলক পাৰ কৰে তেতিয়া আচলতে প্ৰকৃততে সেই 15 ছেকেণ্ডত এই 15 ছেকেণ্ডত ট্ৰেইনখনে নিজৰ যিটো দৈৰ্ঘ্য সেইটোহে আচলতে অতিক্ৰম কৰে মই ইয়াৰ বিষয়ে এটা ভিডিঅ' অলৰেডি আছে আৰু প্লেটফৰ্ম এখন কিন্তু যেতিয়া প্লেটফৰ্ম এখন পায় তেতিয়া ট্ৰেইনখনে 100 মিটাৰ আচ্ছা প্লেটফৰ্মৰ দৈৰ্ঘ্যটো আমাক দিয়া আছে 100 মিটাৰ দীঘল প্লেটফৰ্ম আৰু সেই প্লেটফৰ্মখন পাৰ কৰোঁতে 25 ছেকেণ্ড সময় লাগে আৰু প্লেটফৰ্মৰ ক্ষেত্ৰত কি হয় ট্ৰেইনখনে নিজৰ দৈৰ্ঘ্যটো অতিক্ৰম কৰিবই লগতে যিটো প্লেটফৰ্মৰ যিটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো অতিক্ৰম কৰিব এই 25 ছেকেণ্ডত আমি এটা কাম কৰোঁ ইয়াত যিটো ট্ৰেইনৰ দৈৰ্ঘ্য সেইটো আমি LT বুলি ধৰি লওঁ ঠিক আছে লেংথ অফ দ্য ট্ৰেইন অ'কে এতিয়া চাওক প্ৰথম পাৰ্টটোৰ পৰা এ ট্ৰেইন পাছ এ প'ল ইন 15 ছেকেণ্ড তেনেহ'লে আমি ইয়াৰ পৰা আমি ট্ৰেইনখনৰ স্পীডটো উলিয়াব পাৰিম স্পীড ইজ ইকুৱেল টু কি হয় ডিষ্টেঞ্চ আপন টাইম মানে কি ডিষ্টেঞ্চ হৰণ সময় স্পীড মানে কি দূৰত্ব হৰণ সময় গতিকে ইয়াত যিহেতু দূৰত্বটো মই কি কৈছিলোঁ যে যেতিয়া এটা খুঁটা পাৰ কৰে ট্ৰেইন এখনে তেতিয়া প্ৰকৃততে সি নিজৰ দৈৰ্ঘ্য অতিক্ৰম কৰে গতিকে নিজৰ দৈৰ্ঘ্য LT আৰু সময় কিমান লৈছে 15 ছেকেণ্ড ঠিক আছে আৰু যদি দ্বিতীয় ক্ষেত্ৰত অৰ্থাৎ যেতিয়া প্লেটফৰ্মক পাৰ কৰিছিলে আমি সেই ক্ষেত্ৰৰ ফালৰ পৰা বা সেই পইণ্ট অফ ভিউৰ পৰা আমি যদি ট্ৰেইনখনৰ স্পীডটো নিৰ্ণয় কৰিব বিচাৰোঁ তেতিয়া আমাৰ কি হ'ব মই কৈছোঁৱেই যে ট্ৰেইনখনে যেতিয়া প্লেটফৰ্ম এখন পাৰ কৰে তেতিয়া কি হয় সি ট্ৰেইনখনে নিজৰ দৈৰ্ঘ্য অতিক্ৰম কৰে লগতে যিটো প্লেটফৰ্মৰ দৈৰ্ঘ্য সেইটোও সি অতিক্ৰম কৰে ঠিক আছে এই দুটা অতিক্ৰম কৰে 25 ছেকেণ্ডত এতিয়া প্লেটফৰ্মৰ দৈৰ্ঘ্যটো মোক অলৰেডি কৈ থোৱা আছিলে 100 মিটাৰ বুলি আৰু লেংথ অফ দ্য ট্ৰেইন মই নাজানো গতিকে LT বুলি ল'ম আৰু এই গোটেইখিনি দৈৰ্ঘ্য অতিক্ৰম কৰে 25 ছেকেণ্ডত তো ইয়াতে আমাৰ কি হ'ল এটা ইকুৱেশ্যন এটা পাই গ'লোঁ আৰু এই ইকুৱেশ্যনটো সমাধান কৰিলে আমি LTৰ অৰ্থাৎ লেংথ অফ দ্য ট্ৰেইন পাই যাম আহক আমি সমাধান কৰোঁ তেনেহ'লে 5 3 × 15 5 5 × 25 ঠিক আছে তো আল্টিমেটলি আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি পাম 5 আৰু এইফালে LT 5 LT হ'ব ইফালে কি হ'ব 3 লগত কৰিলে আপোনাৰ 300 হ'ব প্লাছ 3 LT 3 আৰু LT পূৰণ কৰিলোঁ 3 LT হ'ল এইফালৰ পৰা আমি 5 LT ইফালে 3 LT টো এইফালে লৈ আনো আমি তো 5 LT minus 3 LT is equal to 300 তো 2 LT is equal to 300 মানে LT মানে কিমান হৈ গ'ল 300 হৰণ 2 আৰু 300 হৰণ 2 মানে 150 অৰ্থাৎ ট্ৰেইনখনৰ দৈৰ্ঘ্য 150 মিটাৰ ঠিক আছে চতুৰ্থ প্ৰশ্নটো if 15 men working 9 hours a day can reap a field in 16 days অৰ্থাৎ যদি 15 জন মানুহে প্ৰতিদিনাই 9 ঘণ্টাকৈ কাম কৰে আৰু 16 দিন কৰে তেনেহ'লে তেওঁলোকে এটা ফিল্ড ঠিক আছে এখন ফিল্ড এখন মানে কি পথাৰ এখন তেওঁলোকে খেতি মানে কি ৰিপ কৰিব শস্য সিঁচিব পাৰে ইন হাউ মেনি ডেইজ উইল 18 মেন অৰ্থাৎ কিমান দিনত 18 জন মানুহে যদি প্ৰতিদিনাই তেওঁলোকে 8 ঘণ্টাকৈ কাম কৰে তেনেহ'লে কেইদিনত সেই একেখন ফিল্ড অৰ্থাৎ সেই একেখন পথাৰ তেওঁলোকে শস্য সিঁচিব পাৰিব প্ৰশ্নটো সেইটো আচ্ছা এই এনেধৰণৰ প্ৰশ্নৰ কাৰণে এটা সহজ এটা উপায় এটা আছে আৰু সেইটো মনত ৰাখিবলৈ কাৰণে সহজ উপায়টো এইটোৱে যে MDH মছলা তো কি কৰিব ফৰ্মুলাটো এনেকুৱা হয় M1 into D1 into H1 by W1 is equal to M2 D2 H2 by W2 ইয়াত M মানে হ'ল নাম্বাৰ অফ মেন মানে কি মানুহ কিমানজন আছে D মানে হ'ল কিমান দিন আৰু প্ৰতিদিনে কিমান ঘণ্টা H সেইটো বুজাইছে আৰু কাম কি কৰিছে ঠিক আছে আৰু ইয়াতো সেই
ছেকেণ্ড কেছটোৰ কাৰণে যিটো মানুহৰ সংখ্যা আমাক দুটা কণ্ডিশ্যন দিয়া আছে ঠিক আছে আৰু ইয়াতে কি হয় যিটো W1 লৈছোঁ আমি এইটো কামৰ পৰিমাণ লিখোঁ কিন্তু আমাৰ প্ৰশ্নত কি হৈছে কামৰ পৰিমাণ এটাই মানে কি এটা কামেইটো কৰিব নহয় জানো দুখন ফিল্ড তেওঁলোকে শস্য সিঁচিব সেইটোতো নাই কোৱা যেহেতু একেখন ফিল্ডৰ কথাই কৈ আছে গতিকে আমি সেইটো ক্ষেত্ৰত W1টো নাই বুলি আমি ধৰি ল'ব পাৰোঁ ঠিক আছে আহক তেনেহ'লে আলোচনা কৰোঁ এতিয়া চাওক 15জন মানুহ তেওঁলোকে 16 দিন কৰে আৰু 9 ঘণ্টাকৈ কৰে আৰু কাম আমাৰ এটাই কাম গতিকে মই বাই 1 বুলি লিখি দিছোঁ আৰু দ্বিতীয় ক্ষেত্ৰত 18জন মানুহ আছিলে তেওঁলোকে কিমান দিন কৰে আমি নাজানো কিন্তু তেওঁলোকে 8 ঘণ্টাকৈ কাম কৰে আৰু কাম সেই একেটাই গতিকে 1 বুলি লিখিছোঁ আমি পাই গ'লোঁ উত্তৰটো এইটো সমাধান কৰিলে আমাৰ এই ডিটো ওলাই যাব আৰু সেইটো আমাৰ কি হ'ব উত্তৰ হ'ব ঠিক আছে সমাধান কৰোঁ আহক তেনেহ'লে 9ৰে আপুনি 18 কাটিব 9 দুগুণ 18 8ৰে আপুনি 16 কাটিব 8 দুগুণ 16 2 2 গেট কেনচেল তো থাকিলে কিমান এই 1 1টো বাদেই দিয়ক তো থাকিলে অকল 15 মানে কি সময়টো হৈ গ'ল 15 দিন 15 ডেইজ গতিকে 15 দিনটো আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ MDS মছলা হয় মনত ৰাখিব নম্বৰ 5 A started a business by investing ₹36,000 and after 4 months B joined him with some investment at the end of the year the total profit was divided between them in the ratio 9:7 how much capital was invested by B in the business okay eto hol partnership or onko ইয়াত কি হয় পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত আপুনি খালি এটা কথা মনত ৰাখিব যে কেপিটেল মানে কি টকা ঠিক আছে মানি কিমান দিছে আৰু কিমান সময়ৰ কাৰণে এইটো হয় মেইন বস্তু ঠিক আছে এতিয়া চাওক যেহেতু A আৰু B দুজন মানুহৰ কথা কৈ আছে এতিয়া A কি কৰিছিলে A 36,000 দিছিলে ঠিক আছে 36,000 আৰু এই 36,000 কিমান দিনৰ কাৰণে দিছিলে আমি এতিয়ালৈকে গম নাই পোৱা ঠিক আছে A started a business by investing ₹36,000 মানে কি এই কামটো আৰম্ভ কৰিলে 36,000 টকা দি পেলাই আৰু 4 মাহৰ পিছত B এ তেওঁক জইন কৰিলে মানে কি তেওঁৰ লগত পাৰ্টনাৰশ্বিপত আহিলে আৰু এট দ্য এণ্ড অফ দ্য ইয়েৰ আৰু বছৰটোৰ শেষত গোটেই যিটো প্ৰফিট হ'ল তাৰ টোটেল প্ৰফিট ৱাজ ডিভাইডেড বিটুইন দেম মানে গোটেই টকাখিনি মানে কি যিমান প্ৰফিট হ'ল আচলতে সেই প্ৰফিটটো 9:7 এইটো ৰেচিঅ'ত এইটো অনুপাতত কি হ'ল ভাগ হ'ল এতিয়া সুধিছে যে কিমান টকা B এ প্ৰকৃততে ইনভেষ্ট কৰিছিলে ঠিক আছে এতিয়া চাওক ইয়াতো এটা কথা ক'লে যে বছৰটোৰ শেষত আৰু যেহেতু A পইচাটো উঠোৱাও নাই বা একো কৰা নাই A মানে 36,000 টকা লগাই দিলা আৰু একেবাৰে বছৰটোৰ শেষত কাউণ্ট কৰিব কেলকুলেট কৰিব তেনেহ'লে আমি তেওঁৰ টকাটো 12 মাহে লাগিছে বুলি আমি ধৰি ল'ব পাৰোঁ নহয় জানো আৰু Bৰ ক্ষেত্ৰত কি হৈ আছে সি কেই টকা লগাইছে মইতো নাজানো গতিকে আমি তাক X বুলি লিখিছোঁ কিন্তু কেই মাহৰ কাৰণে লগাইছে আমি গম পাম যেহেতু 4 মাহৰ পিছতহে তেওঁ আহিছিলে 12 মাহৰ 1 বছৰ হয় 12 মাহে 1 বছৰ হয় নহয় জানো গতিকে তেওঁৰ 4 মাহৰ পিছত আহিছে মানে কি তেওঁ আচলতে প্ৰকৃততে 8 মাহৰ কাৰণেহে তেওঁ টকাত লগাইছে গতিকে আমি ক'ব পাৰোঁ যে তেওঁ X টকা লগাইছে আৰু 8 মাহৰ কাৰণে লগাইছে বছ এইটোৱে হৈ গ'ল আপোনাৰ যিটো পাৰ্টনাৰশ্বিপৰ যিটো ৰেচিঅ' হ'ব অনুপাত হ'ব এইটো ওলাই যাব ঠিক আছে আচ্ছা এটা কাম কৰোঁ আমি ইয়াত অকণমান সমাধান কৰি লওঁ সমাধান নাই কি সৰল কৰি লওঁ যাতে আমি অনুপাতটো পাই যাওঁ আঠেৰে আমি হৰণ কৰিব পাৰিম নেকি পাৰিলোহেঁতেন চাগে বাৰু যিকি নহওক 4ৰে কাটিলোঁ 4 2 8 4 3 12 2 লগত এইটো আপোনাৰ 18,000 অ'কে তেনেহ'লে আমি ইয়াত পাই গ'লোঁ কিমান 54,000 কাৰণ 3 18 14 নহয় আৰু এইফালে পাই গ'লোঁ X মানে কি অনুপাতটো আচলতে এইটো হ'ব কিন্তু প্ৰশ্নত এইটো হয় বুলি কোৱা নাই প্ৰশ্নত কৈছে 9:7 হয় বুলি কৈছে মানে কি 9:7 হয় বুলি কৈছে মানে কি Xৰ ভেলুটো 7 বুলি কৈছে বা আমি বস্তুটো এনেকাও কৰিব পাৰোঁ যে 54,000 বাই X এইটো আমি পালোঁ অনুপাতটো আৰু প্ৰশ্নত সেই অনুপাতটো দিয়া আছে 9:7 বুলি আমি যদি কেলকুলেশ্যন কৰি দিওঁ কিমান হ'বগৈ ইফালে হৈ যাব আপোনাৰ 9x নহয় জানো ইফালে 54,000 ইনটু 7 বাই 9 কৰি দিম কাৰণ এই 9টো আমি ইফালে লৈ গুচি যাম আৰু 9 6 গুণ 54 গতিকে 6,000 ইনটু 7 মানে কিমান হ'ব 42,000 আৰু সেই 42,000টো কাৰ ইনভেষ্টমেণ্ট বিৰ ইনভেষ্টমেণ্ট গতিকে অপশ্যনটো চি গতিকে পাৰ্টনাৰশ্বিপৰ অংকটো কেনেকৈ হয় মানি আৰু টাইম মানে কি তেওঁ মানি কেইটকা লগাইছিলে 36,000 লগাইছিলে কিমান দিনৰ কাৰণে 12 মাহৰ কাৰণে আৰু বিয়ে কি কৰিছিলে কেইটকা লগাইছিলে আমি নাজানো কিন্তু তেওঁ 8 মাহৰ কাৰণে লগাইছিলে আমি গম পাওঁ আৰু এই অনুপাতটো আমি উলিয়াই দিলোঁ আৰু এই অনুপাতটো হয় কি প্ৰফিট যিটো ভাগ কৰা প্ৰফিট যিটো তেওঁলোকৰ মাজত যিটো ভাগ হ'ব সেই প্ৰফিটটো আচলতে
এই অনুপাতৰ ওপৰত ভিত্তি কৰি মানে হয়গে বুজি পাইছে মানে কি প্ৰফিটটো এই অনুপাততে ভাগ হয় কিন্তু যেটো অনুপাত অলৰেডি আমাক দি আছে তেওঁলোকৰ প্ৰফিটটো কেনেকা কি অনুপাতত ভাগ হয় 9:7ত ভাগ হয় গতিকে আমি যেটো অনুপাত পালো সেইটো লগত এটো সমান হ'ব লাগিব আৰু এটো আমি ক্যালকুলেশন কৰি পেলাই আমি কি পালোগে 42000 পালো আৰু সেইটো হ'ব x ৰ ভ্যালু আৰু x ৰ ভ্যালু মানে কি b ৰ ইনভেষ্টমেন্ট নেক্সট প্ৰশ্নলৈ আহিছো এটা চাওক monthly income of P and Q are in the ratio 4:3 and their savings are in the ratio 3:2 if each of them spends rupees 600 each month then monthly income of each is what okay তো এটা চাওক ইয়াত দুজন মানুহৰ কথা কৈ আছে P আৰু Q আৰু সেই P আৰু Q ৰ যেটো monthly income মানে এমাহৰ কথা কৈ আছে আমি বছৰৰ কথা নাযাওঁ ঠিক আছে তো monthly income তো কৈছে P আৰু Q ৰ যেটো ৰেশিও হয় হেতু 4:3 হয় আমি আচ্ছা ঠিক আছে ইনকাম তো মই কাৰণে মই I লিখিছো আৰু অনুপাতটো আমি লিখিছো 4:3 okay তেওঁলোকৰ যেটো ইনকাম হয় হেতু 4:3 অনুপাতত হয় and their savings are in the ratio 3:2 মানে কি তেওঁলোকে যেটো সেভিংস মানে কি সঞ্চয় কৰে হেতু আকৌ 3:2 অনুপাতত সঞ্চয় কৰে if each of them spends rupees 600 each month তো প্ৰতি মাহে তেওঁলোকে যদি 600 টকাকে খৰচ কৰে তেনে হলে তেওঁলোকৰ monthly income তো কিমান হ'ব এটা চাওক যেটো খৰচটো আমি ইংৰাজীত কওঁ এক্সপেন্ডিচাৰ ওকে এক্সপেন্ডিচাৰটো কি হয় আপোনাৰ যিমান ইনকাম হ'ব তাৰ পৰা আপুনি সেভিংস তো বাদ দিব আৰু সেভিংস তো বাদ দি পেলাই যিমানখিনি থাকিব হেতু হ'ব আপোনাৰ এক্সপেন্ডিচাৰ ঠিক আছে তো কোনোবাই যদি 10 টকা ইনকাম কৰিছে তেওঁ যদি 4 টকা যদি তেওঁ সেভিংস কৰিছে ঠিক আছে ইনকাম যদি 10 টকা কৰিছে 4 টকা যদি সেভিংস কৰিছে তেনলে তেওঁৰ এক্সপেন্ডিচাৰ কিমান হৈ আছে 10 পৰা 4 গলে কিমান 100 টকা তেওঁৰ কি হৈছে খৰচ হৈ আছে আমি হেতু বুজিব লাগিব এতিয়া আমি ধৰি ললো তেওঁৰ 4 টকা ইনকাম পি 4 টকা ইনকাম আৰু সেভিংস কৰিছে 3 টকা মানে কি এওঁৰ আসলতে এক্সপেন্ডিচাৰ যেটো হৈ আছে হেতু কিমান 1 টকা ঠিক আছে তেনেকৈ কিউৰ কি হৈ আছে কিউ যদি 3 টকা ইনকাম কৰিছে 2 টকা যদি সেভিংস কৰিছে তেনলে তেওঁৰ এক্সপেন্ডিচাৰ কিমান হৈ আছে 1 টকা হৈ আছে আৰু ফৰচুনেটলি আমাক প্ৰশ্নত কৈছিলে যে প্ৰত্যেকজনে অৰ্থাৎ if each of them spend rupees 600 মানে কি প্ৰতিজনে আসলতে বা দুজনেই 600 টকা কৈ খৰচ কৰে মানে কি তেওঁলোকৰ খৰচৰ পৰিমাণটো সমান আৰু আমাৰ ইয়াতো অনুপাতটো আমাৰ কি হৈছে খৰচৰ পৰিমাণটো সমান বুলি উলাই গৈছে গতে আমি বেছি চিন্তা কৰিব নালাগে গতে এই 1 ৰ ভ্যালুটো কি হ'ব 600 ৰ সমান হ'ব ঠিক আছে 1 ৰ ভ্যালুটো আমাৰ 600 ৰ সমান হ'ব ইনকাম তো আমি পাই গলো তেওঁলোকৰ ইনকাম কিমান হ'ব 4 ইয়াত কিমান আছে 4 নহয় জানো তো ইয়াৰ লগত আমি যদি 600 পূৰণ কৰি দিও তেতিয়া আমি P ৰ ইনকাম পাই যাম আৰু ইয়াৰ লগত আমি যদি 600 পূৰণ কৰি দিও আমি Q ৰ ইনকাম পাই যাম তো 6 4 গুণ 24 মানে কি 2400 হ'ব 2400 তো অপচন দুটাতে আছে আৰু ইফালে 6 3 18 1800 গতিকে অপচন A মানে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে এটো অনুপাতৰ খেল বেলেগ একো নহয় হা কেতিয়াবা কি হ'ব যেতিয়া ইয়াত নিমিলিব তেতিয়া অকমান বেলেগ ধৰণে কৰিব লাগিব আমি হেতু কেতিয়াবা শিকিম নতুন টা ভিডিওত নেক্সট প্ৰশ্নলৈ আহিছো হাউ মেনি 1/3 are there in 1/9 মানে কি 1/9 ত 1/3 কিমান আছে এটা চাওক মই যদি আপোনাক খুধু যে ধৰি লওক 10ত 2 কেটা আছে 2 কেটা আছে আপুনি কি কৰিব 10ক কি কৰিব 2 ৰে হৰণ কৰি দিব কিমান আছে 5টা মই কব যে 10ত 2 5টা আছে নহয় জানো তো এতিয়া আপোনাক খুদিছে 1/9 ত 1/3 কেটা আছে তো 1/9 ক মই 1/3 ডিভাইড কৰিম নহয় জানো এটা 1/9 ইনটু 3 হল তো 3 এর এটো কিমান হল 3 মানে আমাৰ এনসারটো কিমান পালোগে 1/3 পালো মানে কি 1/3 টা আছে 1/9 ত গতিকে অপশনটো ইয়াত এটাও নাই গতিকে আমাৰ অপশনটো ইয়াতে মেবি ইয়াত প্ৰশ্ন আমি উলুটাকে ধৰি লওঁ প্ৰশ্ন আমাৰ উলুটাকে লওঁ যে ইয়াত ধৰিলে 1/9 আছে আৰু এটো 1/3 আছে তো হেতু ক্ষেত্ৰত কি হ'ব how many 1/9 are there in 1/3 তো 1/3 divided by 1/9 কৰিম আৰু তেতিয়া কিমান পামগে 1/3 into 9 মানে কিমান হ'ব 3 তেতিয়া আমাৰ শুদ্ধ উত্তৰটো 3 হৈ যাব নেক্সট প্ৰশ্নলৈ আহিছো ইন ABC প্ৰাইভেট লিমিটেড তাতে 60% of the employees are men তাত যিমান তাত কৰ্মচাৰী আছে তাৰে 60% মানে কি 60% পুৰুষ হয় আৰু বাকিখিনি মহিলা হ'ব ডেফিনেটলি আৰু তাতে কৈছে 48% of total employees are engineers মানে কি যিমান এমপ্লয়ি আছে যিমান কৰ্মচাৰী আছে তাৰে 48% ইঞ্জিনিয়াৰ্স হয় আৰু 66.6% of these are men মানে যিমান ইঞ্জিনিয়াৰ আছে তাৰে 66.6% পুৰুষ হয় out of total women employees
হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ উইমেন হু আৰ নট ইঞ্জিনিয়াৰ্ছ তো যিমান মহিলা কৰ্মচাৰী আছে টোটেল যিমান মহিলা কৰ্মচাৰী আছে তাৰ ভিতৰত এনেকুৱা কিমান মহিলা আছে যি ইঞ্জিনিয়াৰ্ছ নহয় আমি তাৰে সেইটো শতাংশটো ল'ব লাগিব ঠিক আছে প্ৰশ্নটো অকণমান জটিলতা আছে আহক আমি বুজিব চেষ্টা কৰোঁ সৰল কৰি ল'ম বস্তুটো এটা কৈছে 60% এমপ্লয়িজ আৰ মেন মানে কি 60% ধৰি লওক এতিয়া পুৰুষটো আমি এম বুলি কৈছোঁ তো আমি ধৰিলোঁ এটা কাম কৰোঁ যে টোটেল এমপ্লয়ি তাত 100 জন আছে বুলি ধৰি লওঁ প্ৰথমতে তাৰে 60% পুৰুষ মানে কি 60জন পুৰুষ তো তেনেহ'লে মোক এটা কথা কওক কিমানজনী মহিলা হ'ব 40জনী মহিলা হ'ব ঠিক আছে এতিয়া কৈছে যে 48% অফ দ্য টোটেল এমপ্লয়িজ আৰ ইঞ্জিনিয়াৰ্ছ আচ্ছা ইঞ্জিনিয়াৰ্ছৰ কথা কৈছে তো ইঞ্জিনিয়াৰ্ছ কিমানজন আছে বুলি কৈছে 48% মানে কি 48জন ইঞ্জিনিয়াৰ আছে তেনেহ'লে এনেকুৱা কিমানজন আছে যি ধৰি লওক ইঞ্জিনিয়াৰ নহয় নন ইঞ্জিনিয়াৰ তেওঁলোকে কিমান থাকিব 52জন থাকিব কেনেকৈ কাৰণ 100 জন আছিলে ন তাৰে 48% হয় ইঞ্জিনিয়াৰ মানে কি 48জন ইঞ্জিনিয়াৰ আৰু 52জন হ'ব নন ইঞ্জিনিয়াৰ ঠিক আছে এতিয়া কৈছে যে এণ্ড 66.6% অফ দিছ মানে কি যিমানজন ইঞ্জিনিয়াৰ আছে ন যিমান টোটেল ইঞ্জিনিয়াৰ আছে তাৰে 66.6% মেন হয় বুজিব পাৰিছোঁ ইমানখিনি মেন হয় তো বাকীখিনি কি হ'ব উইমেন হ'ব আচ্ছা ঠিক আছে এতিয়া এই যে 66.6% বুলি ক'লে 66.6% এইটো মানে কিমান বাৰু মই আপোনালোকক আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ যে শতাংশৰ পৰা ভগ্নাংশ ৰূপটো আমি জানিব লাগে তো 66.6% মানে প্ৰকৃততে হয় 3/2 ঠিক আছে তো এটা কাম কৰোঁ মানে কি এই 48জন যে ইঞ্জিনিয়াৰ আছে তাৰে 3/2 কি হয় পুৰুষ হয় তো 3 × 48 তো 2 × কিমান 32 মানে কি ইমানজন পুৰুষ হয় তো ডেফিনেটলি উইমেন কিমানজন আছে যেহেতু টোটেল ইঞ্জিনিয়াৰ 48জনহে আছে তাৰে 32জন যদি পুৰুষে হয় তেনেহ'লে বাকী 8 16 ৰাইট 16জনী কি হ'ব মহিলা হ'ব ঠিক আছে এতিয়া চাওক এতিয়া এই নন ইঞ্জিনিয়াৰ যে 52জন আছে তাৰে ভিতৰত পুৰুষ কিমান হ'ব আৰু মহিলা কিমান হ'ব আমি সেইটো উলিয়াম কেনেকৈ উলিয়াম চিম্পল তো মহিলা মই জানো যে গোটেই 40জন আছে মহিলা 40জন আছে তাৰ ভিতৰত 16জনী যদি ইঞ্জিনিয়াৰ হয় তেনেহ'লে বাকী কেইজনী নন ইঞ্জিনিয়াৰ হ'ব তো 40ৰ পৰা 16 বাদ দি দিয়ক 40ৰ পৰা 10 গ'লে 30 30ৰ পৰা 6 গ'লে 24 অৰ্থাৎ 24জনী কি হ'ব মহিলা এনেকুৱা মহিলা যি ইঞ্জিনিয়াৰ নহয় ঠিক আছে এতিয়া প্ৰশ্নটোলৈ আহিছোঁ গতিকে আমাৰ ইম্পৰ্টেণ্ট বস্তু এইকেইটা এইটো এটা ইম্পৰ্টেণ্ট বস্তু ঠিক আছে আৰু ইয়াত কি কৈছে আউট অফ টোটেল উইমেন যেহেতু মুঠ উইমেনৰ ওপৰতহে কৈছে আমাক কি আউট অফ টোটেল উইমেন এমপ্লয়িজ হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ উইমেন হু আৰ নট ইঞ্জিনিয়াৰ্ছ গতিকে আমি গোটেই এমপ্লয়ীলৈ চাব নালাগে আমাৰ অকল মহিলা কৰ্মচাৰীলৈ আমি যাব লাগিব গতিকে মহিলা যিহেতু তাত মাত্ৰ 40জন আছে তাৰ ভিতৰত 24জনী ইঞ্জিনিয়াৰ নহয় গতিকে ইয়াৰ শতাংশটো বিচাৰিছে গতিকে শতাংশটো আমাৰ হৈ যাব 40জনী আমাৰ টোটেল মহিলা আছে তাৰ ভিতৰত 24জনী ইঞ্জিনিয়াৰ নহয় আৰু তাক আমি শতাংশলৈ লৈ গ'লে পূৰণ 100% 0 কাটি দিওঁ 4 লগত আপোনাৰ 6 গুণ গতিকে 6 গুণ কিমান 60% গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ অপশ্যন বি নেক্সট প্ৰশ্নলৈ আহিছোঁ দেয়াৰ আৰ 6 টেম্পলছ হুৱেৰ বেলছ toll after intervals of 3 minutes, 6 minutes, 9 minutes, and 12 minutes, and 15 minutes, and 18 minutes. If they start tolling together, how many times will they toll together in 24 hours? মানে কি 6খন মন্দিৰ আছে আৰু 6খন মন্দিৰত 6টা তেনেকুৱা বেল আছে যিকেইটা বাজি থাকে আৰু এখন মন্দিৰত 3 মিনিটৰ মূৰে বাজে কোনোবা এখনত 6 মিনিটৰ মূৰে বাজে কোনোবা এখনত 9 মিনিটৰ মূৰে বাজে তেনেকাকৈ বাজি গৈ থাকে ইফ দে ষ্টাৰ্ট টলিং টুগেডাৰ মানে কি একেলগে যদি আৰম্ভ কৰিলে বাজিবলৈ তেতিয়া কি হ'ব নিমিলা হ'ব মানে কি কোনোবা এটা 3 মিনিটত বাজি গ'ল কোনোবা এটা 6 মিনিটত বাজি গ'ল কোনোবা এটা 9 মিনিটত বাজিলে মানে কি একেলগে নাবাজিব এতিয়া মোক প্ৰশ্নত সুধিছে যে কিমান বাৰ হাউ মেনি টাইমছ উইল দে টল টুগেডাৰ ইন 24 আৱাৰ্ছ অৰ্থাৎ কি 24 ঘণ্টাত সেই 6টা বেল একেলগে কেইবাৰ বাজিব প্ৰশ্ন হেতু বিচাৰিছে তো আমি কি কৰিম ইয়াত আমাক এলচিএম লাগিব কাৰ এলচিএম লাগিব এই 3 6 9 12 15 18 ঠিক আছে এতিয়া চাওক আমি এলচিএম গোটেইকেইটা আমি লিষ্ট কৰিলে উলিয়াই থাকিবলৈ কোনো দৰকাৰ নাই 3 আৰু 6 ৰ যিটো এলচিএম হয় 3 আৰু 6 ৰ যিটো এলচিএম সেইটো কিমান হয় 6 হয় ৰাইট 6 হয় আৰু 6 আৰু 9 ৰ এলচিএমটো কিমান হৈ যায়গে 6 আৰু 9 ৰ এলচিএম হৈ যায় 18 ঠিক আছে 18 আৰু 12 ৰ এলচিএম হৈ যায়গে 36 ঠিক তো 36 আৰু ইফালে 18 এলচিএম হৈ যাব 36 আৰু 18 এলচিএম 36 আৰু লাষ্টত 36 আৰু 15 এলচিএমটো আমি ওলাব পাৰিলে আমাৰ ফাইনেল এলচিএমটো আমি পাই যাম এতিয়া 36 আৰু 15 এলচিএমটো আমি কেনেকৈ উলিয়াওঁ
আমি এলচিএমটো এনেকৈ উলিয়াওঁ আমি 2ৰে আমি প্ৰথমতে হৰণ কৰোঁ আচ্ছা 2ৰে হৰণ নকৰোঁ 3ৰে কৰোঁ কাৰণ 3ৰে হৰণ গৈ আছে 3 12 36 3 5 গুণ 15 2ৰে কৰিলে 2 6 গুণ 12 আৰু ইফালে 5 থাকিব 2ৰে কৰিলে 2 3 গুণ 6 আৰু ইফালে 5 থাকিব তো পূৰণ কৰোঁ 3 2 গুণ 6 6 2 গুণ 12 3 12 36 36 5 গুণ কিমান 36 5 গুণ হৈ যাব 5 6 গুণ 30 0 হাতে গ'ল 3 5 15 15 3 18 মানে কি 180 মানে কি আমাৰ এলচিএমটো হৈ গ'ল 180 ঠিক আছে ইয়াৰ মানে এইটোৱে যে 180 মিনিটৰ মূৰত আফটাৰ 180 মিনিটছ গোটেইকেইটা বেল একেলগে বাজিব প্ৰথমবাৰলৈ বুজি পাৰিছোঁ তেনেহ'লে 180 মিনিটৰ মূৰে মূৰে কি হ'ব এই বেল ছটাই একেলগে বাজিব এতিয়া চাওক আমাৰ টোটেল সময় কিমান আছে 24 ঘণ্টা আছে 24 ঘণ্টা মানে কিমান 24.60 মিনিট হয় গতিকে ইমান মিনিটত যদি 180 মিনিটৰ মূৰে মূৰে বাজে তেনেহ'লে 180 কিমানটা আছে ইমান মিনিটত তো আমি যদি হিচাপ কৰোঁ ইফালে আমাৰ হৰণ গৈছে 6 3 গুণ 18 আৰু 3 এবাৰ 8 গতিকে আমি গম পালোঁ যে 8 বাৰ গতিকে আমাৰ যিহেতু ফাইনেল এনচাৰটো 8 ওলাইছে মানে কি 8 বাৰ এই 6টা ঘণ্টাই 24 ঘণ্টাত একেলগে বাজিব The inventor of chessboard was a clever man. He asked the king a reward of 1 grain of rice for the first square, 2 grains for the second, 4 grains for the third, and so on, doubling for the subsequent square. How many grains he got as a reward? মানে কি যিজনে চেছবোৰ্ড বনাইছিলে দ্য ইনভেণ্টৰ অফ চেছবোৰ্ড তেওঁ এজন বহুত ক্লেভাৰ মানুহ আছিলে বহুত টেঙৰ চতুৰ মানুহ আছিলে ধূৰ্ত মানুহ আছিলে আৰু তেওঁ ৰজাক কৈছিলে যে মই যে চেছবোৰ্ডটো বনাই দিলোঁ তাৰ বিনিময়ত মোক কিবা এটা ৰিৱাৰ্ড লাগে ঠিক আছে ৰিৱাৰ্ড মানে কি পুৰস্কাৰ লাগে আৰু পুৰস্কাৰটো তেওঁ কেনেকৈ কৈছিলে যে এটা কাম কৰক মোক বেছি একো নালাগে মই যিমানটা বৰ্গ বনাইছোঁ চেছবোৰ্ড আচ্ছা চেছবোৰ্ডত কেইটা বৰ্গ থাকে বাৰু চেছবোৰ্ডত টোটেল বৰ্গ থাকে এইফালে থাকে 8টা আৰু এইফালে থাকে 8টা টোটেল কিমান থাকিব 8 গুণ 64 মানে কি 64টা বৰ্গ থাকিব ঠিক আছে তেওঁ কৈছিলে যে এটা ঘৰৰ কাৰণে মোক আপুনি এটা চাউল দিয়ক grain of rice 1 grain of rice for the first square আৰু তেনেকৈ 2 নম্বৰ গ্ৰেইনৰ বাবে মোক দুগুণ লাগিব প্ৰতিবাৰে দুগুণ হৈ গৈ থাকিব ঠিক আছে তো প্ৰথম এটা বৰ্গৰ কাৰণে তেওঁ কিমানটা চাউল পাব এটা চাউল পাব 2 নম্বৰ বৰ্গৰ কাৰণে কিমানটা চাউল পাব গ্ৰেইন মানে কি টা টুকুৰা মানে এটা দুটা এনেকুৱা তো 2 নম্বৰ চাউলৰ কাৰণে তেওঁ আসলে যেহেতু ডাবলিং বুলি কৈছে ডাবলিং মানে কি ডাবল হৈ গৈ থাকিব তো প্ৰথম স্কোয়াৰৰ কাৰণে যেটো এটা পাইছিলে তো 2 নম্বৰ কাৰণে দুটা পাব কাৰণ 1 দুগুণ 2 হয় 3 নম্বৰ স্কোয়াৰৰ কাৰণে 2 দুগুণ 4 পাব 4 নম্বৰ স্কোয়াৰৰ কাৰণে 4 দুগুণ 8 হ'ব আৰু 5 নম্বৰ স্কোয়াৰ কাৰণে তেনেকৈ 16 হ'ব 6 নম্বৰ স্কোয়াৰৰ কাৰণে কিমান হ'ব 32 হ'ব তো এনেকৈ গৈ থাকিব কিমান বাৰ যাব 64 লৈকে যাবগে ঠিক আছে তো আমি ইয়াত কিমান পাবগে আমি নাজানো ঠিক আছে তো এতিয়া প্ৰশ্নত কি সুধিছে যে হাউ মেনি গ্ৰেইনছ অফ হি গট এজ ৰিৱাৰ্ড তো এনেকৈ তেওঁ টোটেল কিমান গ্ৰেইন পালে মানে কি কিমান টা চাউল পালে প্ৰশ্নত সেইটো সুধিছে ঠিক আছে এতিয়া এই যে নাম্বাৰকেইটা এই নাম্বাৰকেইটা বহুত ইম্পৰ্টেণ্ট 1 2 4 8 16 32 এনেকৈ আচ্ছা নাম্বাৰগুলো মই বেলেগকৈ লিখি লৈছোঁ তো চাওক 1 2 4 8 এনেকৈ গৈ থাকিব আৰু কিমানলৈকে যাব 64 মানে কি 64 মানে কি 64তম যিটো বৰ্গ তালৈকে নহয় জানো গতিকে এনেকুৱা ইয়াত কিমানটা নাম্বাৰ আছে বুলি আমি গম পালোঁ ইয়াত এনেকুৱা নাম্বাৰ কেইটা আছে 64টা আছে ঠিক আছে এতিয়া চাওক এই ইয়াত এটা স্পেচিয়েল ষ্ট্ৰাকচাৰ এটা দেখা পাইছে যে প্ৰতিবাৰে কি হৈছে দুগুণ হৈ গৈ আছে মানে কি ইয়াত যিটো আপুনি অনুপাতটো কি হৈছে প্ৰতিটোতে সমান হৈ গৈ আছে আপুনি যদি 2 আৰু 1ৰ যিটো অনুপাত 2/1 কিমান হ'ব 2 হ'ব ঠিক তেনেকৈ 4 আৰু 2 অনুপাত চাওক 2 8 আৰু 4 অনুপাত কিমান 2 16 আৰু 8 অনুপাত কিমান 2 মানে কি অনুপাতটো সমান হৈ গৈ আছে আৰু এনেকা সমান হৈ থকা অনুপাতখিনি বা এনেকুৱা ধৰণৰ যেটো সিৰিজ হয় তাক আমি গুণোত্তৰ প্ৰগতি বুলি কওঁ ঠিক আছে কি বুলি কওঁ গুণোত্তৰ প্ৰগতি আৰু ইংৰাজীত কয় জিওমেট্ৰিক প্ৰগ্ৰেছন তো তাতে কি হয় এটা ফৰ্মুলা এটা আছে ইয়াত আপোনাৰ এই গোটেইকেইটাৰ যোগফল কিমান হ'ব আমি একে সাথে উলিয়াই দিব পাৰোঁ কেনেকৈ উলিয়াব পাৰোঁ এটা ফৰ্মুলা এটা আছে হেতু এন বুলি কয় মানে কি nth টাৰ্ম হলে মানে কি 64th টাৰ্ম আমি নহয় জানো আমাৰ কাৰণে n টো 64 হ'ব কাৰণ ইয়াত 64টা এনেকুৱা টাৰ্ম আছে তো সেই ফৰ্মুলাটো কেনেকা হয় a * r to the power n minus 1 by r minus 1 তো আমাৰ ইয়াত কি হ'ব a টোৱে কি ডিনোট কৰে a টোৱে বুজায় যে প্ৰথম সংখ্যাটো বা প্ৰথম যেটো এলিমেন্ট প্ৰথম টাৰ্ম হেতু আমাৰ ইয়াত কিমান হৈছে 1 ইয়াত r টোৱে কি যাব সেই অনুপাতটো আমাৰ ইয়াত সেকেন্ড টাৰ্ম আৰু ফাৰ্স্ট টাৰ্মৰ যেটো অনুপাত কিমান আছিল
2 আৰু 1 অনুপাত কিমান সেকেন্ড টাৰ্ম আৰু ফাৰ্স্ট টাৰ্ম অনুপাত কিমান 2 আৰু তেনেকৈ সবতে আছিল নহয় জানো কমন ৰেশিও 8 আৰু 4 অনুপাত কিমান হ'ব 2 গতিকে আমাৰ ইয়াত r ভ্যালুটো কিমান হৈ যাব 2 ঠিক আছে r ভ্যালুটো আমাৰ 2 n মানে কিমান যিমান টা টাৰ্ম থাকিব ইয়াত যেটো 64 টা টাৰ্ম আছে গতিকে আমি 64 লিখিম -1 তলত থাকিব r -1 r মানে আমি অলৰেডি গম পাইছো 2 -1 গতিকে এটো কিমান হ'ব 1 ইফালে 2 টু দি পাৱাৰ 64 -1 by 1 এই 1 গেট কেনসেল থাকিলে কিমান 2 টু দি পাৱাৰ 64 -1 তো এইটোৱে হল কি এই গোটেই সংখ্যাবিলাকৰ যিমান হ'বগে 64 টাৰ্ম লৈকে মানে কি 64 টা সংখ্যা লৈকে যিমান হ'ব সেই গোটেইখিনিৰ যোগফল ইয়াৰ সমান হ'ব এটোকে কয় গুণোত্তৰ প্ৰগতি ঠিক আছে গুণোত্তৰ প্ৰগতিৰ এটা ফৰ্মুলা হয় ঠিক আছে আৰু এই গুণোত্তৰ প্ৰগতি এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট হয় তেনেকৈ আপোনাৰ আৰু এটা আছে আপোনাৰ সমান্তৰ প্ৰগতি বুলি কয় যাক আমি এৰিথমেটিক প্ৰগ্ৰেছন বুলি কওঁ তাতো এটা ফৰ্মুলা আছে আৰু তাত কি হয় ইয়াত যেনেকৈ অনুপাতটো সমান দেখি আছে ন ইয়াত কি হৈছে অনুপাতবিলাক সমান হৈ গৈ আছে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 এনেকুৱা হৈ গৈ আছে তাত কি হয় সমান্তৰ প্ৰগতিত কি হয় ডিফাৰেন্সটো সমান সমান হৈ গৈ থাকে ধৰি লওক ডিফাৰেন্স সমান মানে ধৰি লওক মই আপোনাক ক'লো যে 1 তাৰ পিছত আপোনাৰ ধৰি লওক 3 যোগ কৰক 4 3 যোগ কৰক 7 3 যোগ কৰক 10 3 যোগ কৰক 13 তো এনেকা ধৰণৰ যেটো সিৰিজ থাকিব তাক আমি কম এৰিথমেটিক প্ৰগ্ৰেছন ঠিক আছে আৰু এনেকা ধৰণৰ সিৰিজক কম আমি জিপি মানে কি জিওমেট্ৰিক প্ৰগ্ৰেছন ঠিক আছে আৰু এই প্ৰগ্ৰেছনৰ সহায়ত আমি কি ল'ব পাৰো আমি আমাক যিমানটা টাৰ্মলৈকে আমাক যোগফল লাগে আমি হেতু একে সাথে উলিয়াই দিব পাৰো ঠিক তেনেকৈ আমি জিপি টো পাৰো গুণোত্তৰ প্ৰগ্ৰেছন আৰু গুণোত্তৰ প্ৰগতিত আৰু তাৰ কাৰণে ফৰ্মুলাটো এটো হয় আৰু ইয়াত এ মানে কি হয় প্ৰথম টাৰ্মটো বুজায় আৰু r মানে কি হয় যেটো কমন ৰেশিওটো আমি কেনেকৈ দিও দ্বিতীয় টাৰ্ম মানে কি সেকেন্ড টাৰ্ম বাই ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম বাই ফাৰ্স্ট টাৰ্ম মানে কিমান হ'ব 2 গতিকে আমাৰ ইয়াত r টো আমাৰ 2 হৈ যাব n টো মানে কি কিমানটা টাৰ্ম আছে 64 টা টাৰ্ম আছে গতিকে 64 আহিছে n ৰ ঠাইত আৰু ইফালে 1 আৰু 1 বুজি পাইছে গতিকে সেই কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 11 নম্বৰ প্ৰশ্ন a man purchased a cow for ₹3000 and sold it same day for ₹3600 allowing the buyer a credit of 2 years if the rate of interest be 10% per annum then what is the gain এই প্ৰশ্নটো অকমান জটিলতা আছে ঠিক আছে জটিলতা এই কাৰণে কৈছো যে প্ৰশ্নটো কম বুজিবলৈ কম দিগদাৰ হয় আহক বুজিব চেষ্টা কৰো তো মানুহজনে কি কৰিলে এটা গৰু কিনিলে একাও for ₹3000 3000 টকা দি পেলাই আৰু সেই গৰুটো বিক্ৰী কৰিলে একেদিনাই ঠিক আছে আৰু তেওঁ বিক্ৰী কৰোতে কিমান কৰিলে sold it same day for ₹3600 allowing the buyer a credit of 2 years আৰু মানুহজনক কি কৰিলে 2 বছৰ সময় দিলে এই 3600 টো ৰিটাৰ্ণ কৰিবলৈ কাৰণে ঠিক আছে if the rate of interest be 10% per annum then what is the gain যদি rate of interest যদি 10% হয় তেনে হলে কে টকা পাব মানে কি প্ৰফিট কিমান পাৰ্সেন্ট হ'ব হেতু খুদিছে এটা চাওক এ পৰা বিলে বিক্ৰী কৰিছে নহয় জানো এতিয়া এটো বস্তুটো কিনিলে মানে কি গৰুটো কিনিলে 3000 টকাত আৰু বিগ যেটা বিক্ৰী কৰিলে বিয়ে আপোনাৰ টকা নিদিলে বিয়ে কলে মই 2 বছৰৰ পিছতহে টকাটো দিম ঠিক আছে আৰু 2 বছৰৰ পিছত 3600 টকা দিম বুলি ডিল কৰি লৈ গৈছি গল ঠিক আছে এতিয়া মই খুদিছে যদি এই 3000 টকাটো 10% ইন্টাৰেষ্টত যদি কাবাক দিলে হেতেন এই 3000 টকাটোৱে 10% ইন্টাৰেষ্টত যদি কাবাক দিলে হেতেন তেনে হলে তেওঁৰ লাভ হলহেতেন নে লোকসান হলহেতেন প্ৰশ্নটো হেতু আসলতে আলটিমেটলি মই আলটিমেট যেটো প্ৰশ্নৰ যেটো মানে মিনিং মই হেতু বুজাবলৈ গৈ আছো তো তেওঁ কি কৰিলে বি মানুহজনক তেওঁ গৰুটো বিক্ৰী কৰিছিলে ঠিক আছে বুজিব চেষ্টা কৰক স্টেপ বাই স্টেপ তেওঁ বিক্ৰী কৰিলে আৰু তেওঁ গৰুটো কিনিছিল 3000 টকাত কিন্তু বিয়ে কি কৰিলে বিয়ে গৰুটো কিনিলে মানে কি বিয়ে পইচা নিদিলে পইচাটো আসলতে 2 বছৰ পিছত দিম বুলি ক'লে কিমান দিম বুলি ক'লে 3600 দিম বুলি ক'লে ঠিক আছে এতিয়া প্ৰশ্ন কৰিছে যদি তেওঁ যদি 10% হাৰত এই 3000 টকাটো যদি এই মানুহজনকে বা গৰুটো বাদে দিওক কাৰবাক যদি ধাৰ দিলেহেতেন 10% হাৰত তো তেওঁ ফাইনালি কে টকা তেওঁ দিলেহেতেন ইয়াত কিটা টকা এটা ল'ব নহয় জানো আমি এটা চাব লাগে যে তেওঁ ইয়াত তেওঁৰ লাভ হলহেতেন নে লোকসান হলহেতেন এটা চাওক 3000 টকা 10% কে কিমান বছৰ দিছে 2 বছৰ দিছে তো 2 বছৰ বুলি কিমান হ'ব 2 10 গুণ 20% মানে কি 3000 টকাৰ 20% তেওঁ ইন্টাৰেষ্ট হিচাপে পাব নহয় জানো তো 20% মানে আমি জানো কি 1/5 হয় তো 5 এর কাটি দিওক 600 মানে কি 600 টকা তেওঁ সুদ হিচাপে পাব মানে কি 3000 টকা তেওঁ যদি 2 বছৰলে 10% হার যদি কাৰবাক ধাৰ দিয়ে তেওঁ ফাইনালি পাবগে 3600 টকা আৰু সেই গৰুটো যে মানুহজন যে বিক্ৰী কৰিছিলে তেওঁ কৈছিলে মই 2 বছৰ মূৰত 3600 টকা দিম গতিকে আপোনালোকে দেখা পাইছে যে ইয়াত তেওঁৰ এটকাও লাভ বা লোকসান হোৱা নাই
A can run 1 kilometer in 3 minutes 10 seconds and B can cover the same distance in 3 minutes 20 seconds. By what distance A will beat B in 2 kilometer race? ধুনীয়া প্ৰশ্ন তো প্ৰশ্ন কি কৈছে এ আসলতে 1 কিলোমিটাৰ যদি দৈৰ্ঘ্য অতিক্ৰম কৰিব লাগে তেওঁ সময় লয় 3 মিনিট 10 সেকেন্ড আচ্ছা 3 মিনিট 10 সেকেন্ড মানে কিমান বাৰু কিমান সেকেন্ড 3 মিনিটত আপোনাৰ হৈ যাব 180 সেকেন্ড আৰু 10 মানে কি 190 সেকেন্ড ঠিক আছে আৰু ইফালে B can cover the same distance in 3 minutes 20 seconds 3 minutes 20 seconds মানে কিমান 200 seconds okay by what distance A will beat B in 2 kilometer race A এর স্পিড তুমি চাই লও A এর স্পিড তো কিমান হয় 1 কিলোমিটাৰ আচ্ছা 1000 লিখো ঠিক আছে 1000 মিটাৰ লিখো আৰু সময় দিছে 190 সেকেন্ড ওকে তো A এৰ স্পিড আমি ক'ব পাৰো যে 100/19 ঠিক তেনেকৈ B এৰ স্পিড তো কিমান হৈ আছে 1000 মানে কি সেম ডিসটেন্স কভার্ড বাই 3 মিনিট B in 3 minutes 20 seconds মানে কি 200 সেকেন্ড ওকে 200 সেকেন্ড মান মিটাৰ তো ইয়াত কিমান হৈ আছে 10/2 মানে কিমান 5 মিটাৰ পাৰ সেকেন্ড ওকে এতিয়া চাওক এই যে 2 কিলোমিটাৰ দৌৰ হৈছিল 2 কিলোমিটাৰ দৌৰত A কিমান সময় ললেহেতেন A সময় ললেহেতেন এই 2 কিলোমিটাৰ দৌৰত A আপোনাৰ সময় ললেহেতেন যেহেতু 190 সেকেন্ড লয় 1 কিলোমিটাৰত গতিকে 2 মিনিটত কি সময় লব 2 9 38 মানে কি 380 সেকেন্ড লব রাইট ঠিক তেনেকৈ বি এ কিমান সময় লব বি এ যেহেতু লয় 200 সেকেন্ড গতিকে 2 কিলোমিটাৰ ৰেসত তেওঁ সময় লব 400 সেকেন্ড তো এই সময়ৰ যদি ডিফাৰেন্স দেখিছে কিমান 20 সেকেন্ড দেখিছো নাই গতিকে এই 20 সেকেন্ডত ধৰি লওক এ ধৰি লওক আপোনাৰ এটো ফাইনাল লাইন ঠিক আছে এ আপোনাৰ এ লাইনত পাই গল আৰু বি কৰিছে তেতিয়াও ইয়াতহে আছে গতিকে এই যে 20 সেকেন্ড সময় আমাৰ ডিফাৰেন্সটো হৈছে 20 সেকেন্ড এই 20 সেকেন্ড সময় বি এ যিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব সেইটো হ'ব সিহঁতৰ মাজৰ দূৰত্বৰ ব্যৱধান গতিকে চাওক বি এ 20 সেকেন্ডত যিমান দূৰ অতিক্ৰম কৰিব সেইটো হ'ব সিহঁতৰ মাজৰ দূৰত্বৰ ব্যৱধান এতিয়া বিৰ স্পিডটো কিমান হয় 5 মিটাৰ পাৰ সেকেন্ড হয় গতিকে 20 সেকেন্ডত যদি দৌৰিবলৈ হয় তেনেহলে 5 মিটাৰ পাৰ সেকেন্ড কে কিমান সময় হ'বগে 100 মিটাৰ হ'বগে মানে কি সিহঁতৰ মাজৰ যেটো দৈৰ্ঘ্যৰ যেটো ডিফাৰেন্স থাকিব হেতু 100 মিটাৰ হ'বগে লাষ্ট কোৱেশ্চন that is 13 a ladder leaning against a wall makes an angle of 60 degree with the ground মানে কি এটা ওয়াল আছে ৰাইট আৰু সেই ওয়ালত এটা লেডাৰ মানে কি জখলা ৰাইট আৰু সেই জখলাটো পেলাই থোৱা হৈছে ঠিক আছে ওকে এটা কি কৈছে প্ৰশ্নত কৈছে if the length of the ladder is 19 meter যদি আমি জখলাটোৰ লেংথ যদি 19 মিটাৰ বুলি ধৰি লওঁ বা দিয়া আছে find the distance of the foot of the ladder from the wall আচ্ছা আৰু এটা কথা দিয়া আছিল যেটো এংগল আছে সেই এংগলটো কিমান 60 ডিগ্ৰী বুলি কৈছিল find the distance of the foot of the ladder from the wall মানে কি এই ডিসটেন্সটো আমি উলাব লাগে এই ডিসটেন্সটো আমি উলাব লাগে প্ৰশ্নত হেতু মই খুদিছে এটা চাওক এটো কাৰণে মই এটো আসলে ট্ৰিগোনোমেট্ৰিৰ প্ৰশ্ন এটো ক্ষেত্ৰত আমি ইয়াৰ কি কৰিম এটো কয় হাইপোটেনাস অতিভুজ আৰু এটো কয় ভূমি তো h আৰু b এৰ যেটো ৰিলেশন হেতু cos থিটা আহে গতে cos 60 আমি উলাব লাগিব তো cos 60 কি হয় বেস আপন বেস কিমান বেসটো আমি নাজানো d বুলি ধৰি লৈছো হাইপোটেনাস গতে 19 ঠিক আৰু এফালে cos 60 মানে কিমান cos 60 মানে হয় হাফ আৰু এফালে আপোনাৰ d/19 হ'ব তো আলটিমেটলি আমাৰ d টো হৈ যাবগে 19/2 মানে কিমান 9.5 মিটাৰ তাৰমানে কি এই ডিসটেন্সটো 9.5 মিটাৰ হ'ব গতে শুদ্ধ অপচন আনসাৰ বি আশা কৰিছো ভিডিওটো বুজিব পাৰিছে প্ৰশ্নকিটা আমি যেকিটা কভাৰ কৰিছিলো ইয়াতে গতিকে এ আছিল ভিডিওটোৰ অন্ত 13টা প্ৰশ্ন আমি আলোচনা কৰিলো সেই 13টা প্ৰশ্ন আপোনালোকে কেনেকৈ পালে নিশ্চয়কৈ জানিব কমেন্টত আৰু যদি কিবা কোনোটা প্ৰশ্ন আপোনাৰ যদি কিবা ধৰণৰ সন্দেহ আছে ডাউট আছে তেনেহলে কমেন্টত আপুনি প্ৰশ্নটোৰ নম্বৰ সহ মেনশন কৰিব যে আপোনাৰ ডাউটটো কোনখনত আছে আৰু আমি তেতিয়া আপোনাক সংযোগ কৰিম বা কমেন্টত আপোনাক ৰিপ্লাই দিম ধন্যবাদ